দলাখালত গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি বিৰিণা গোষ্ঠী অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত আজি সন্ধিয়া নলবাৰী জিলাৰ দলাখালত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিৰিণা গোষ্ঠী অসমৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিকৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তৌফিকুৰ ৰহমানে। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ উপদেষ্টা ভৱেন কুমাৰ কলিতাই আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবিত মাল্যপ্ৰদান কৰে বিৰিণা গোষ্ঠী অসমৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিকই। সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সদস্য শ্বাহজাহান আলীয়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আধাৰে সহকাৰী সম্পাদকদ্বয় ক্ৰমে জয়ন্ত ডেকা আৰু সুৰজিৎ পাঠকে বন্তি প্ৰজ্বলন কৰি ভৱেন কুমাৰ কলিতাই গণশিল্পী ৰাজীৱ শদিয়াৰ জীৱন দৰ্শনৰ ওপৰত বক্তব্য প্ৰদান কৰে। গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু অসমীয়া সংগীত জগতৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে কলিতাই। উক্ত সভাতে ৰাজীৱ শদিয়াৰ বিদেয়াত্মাৰ সদগতি কামনা কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। উল্লেখ্য যে অহা 24 জানুৱাৰীত বিৰিণা গোষ্ঠী অসমে 10ম বছৰ পূৰ্ণ কৰিব। বিৰিণা গোষ্ঠী অসমৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি সম্পৰ্কেও সভাখনত আলোচনা কৰা হয়। অহা 24 জানুৱাৰী দলাখালত অনুষ্ঠিতপীয়াকৈ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে পৰৱৰ্তী সময় 10ম বৰ্ষপূৰ্ণ অনুষ্ঠান বহল ভিত্তিত অনুষ্ঠিত হ'ব বুলি বিৰিণাৰ সম্পাদক তৌফিকুৰ ৰহমানে জানিবলৈ দিয়ে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি বিৰিণা গোষ্ঠী অসমে আজিৰ পৰা কিছুদিন আগতে জনদৰদী শিল্পী ৰাজীৱ শদিয়া আমাৰ পৰা হেৰাই গ'ল আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবেই আমি বিৰিণা গোষ্ঠী অসমে আজি তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পণ কৰি তেখেতক আমি সঁহাৰিছোঁ আৰু আমি আশা কৰিছোঁ তেখেতৰ স্বৰ্গত স্থান পাওক আৰু তেখেতৰ সদগতি কামনা কৰিছোঁ আৰু বিৰিণা গোষ্ঠী অসমৰ উপস্থিত সদস্যসকলে 1 মিনিট সময় তেখেতৰ বাবে আমি মৌনতা অৱলম্বন কৰিছোঁ।